নমস্কাৰ। আজি মই নতুন এটা ভিডিঅ'লৈ আহিছোঁ। ৰাতিপুৱা সময়খিনি ইমান যে লৰালৰি লাগে। 1.5 ঘণ্টা সময় আচলতে মই যোগাসন কৰোঁ 5টাৰ পৰা 6:30লৈকে। তাৰপিছতেই আহি ভাত বনাবলগীয়া হয়। ল'ৰাহঁতে ওলাই যায়, বোৱাৰীহঁতো ওলাই যায়। গতিকে সেইখিনি সময় ৰন্ধা বঢ়া মানে গোটেইখিনি কাম কৰি ল'ব লাগে। আৰু নাতিটোও স্কুলত যায়। গতিকে কিমান কাম চাওকচোন বাৰু। আজি ওলাই লৈছোঁ জামিনী অহাৰ কাৰণে অকণমান সহজ হৈছে বাৰু। জামিনী, কচু, কলডিল গোটেইবিলাক ৰাতিতেই মানে ঠিককৈ থৈ দিছে কাটি বাচি। আজি কলডিল বনাম। কলডিল বনোৱাটো অকণমান আপোনালোকক দেখুৱাই দিম বাৰু। কচুটো কিন্তু দেখুৱাবলৈ সময়ে নহ'ব। কলডিলখিনি কুটিটো থৈছে আৰু তাত দিবৰ কাৰণে কোমোৰাও লৈছোঁ অলপমান। কোমোৰা, তাৰপিছতে নহৰু, আদা, পিঁয়াজ, বিলাহী, এনেকৈ জিৰা, জালুক সকলোখিনি বটি ভাগে ভাগে থৈ দিছে। পিঁয়াজ আৰু নহৰুখিনি, পিঁয়াজ আৰু বিলাহীখিনি মিক্সিত বোলো ল'ম বুলি ভাবি আছোঁ। আৰু অলপ তেলখিনি দি দিলোঁ আৰু কেৰাহীটোত তেলখিনি দি মানে তেলখিনি গৰম হোৱা নাছিলে, সেইকাৰণে দেৰি লাগিছে অকণমান। পাঁচফোৰণ দিলোঁ অকণমান। তাৰপিছতেই পিঁয়াজ আৰু মছলাখিনি দি অলপমান ভাজি দিম। দেখুৱাই দিছোঁ বাৰু। পিঁয়াজ যিখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু গোটেই মছলাখিনি অলপকৈ দি যিখিনি কলডিল আৰু অন্য পাচলিবিলাক, তাৰ লগত মচুৰ দালি অকণমান দিছিলোঁ, সেইখিনি দি অকণমান সিজাই লৈছিলোঁ। সিজাই ল'লে সহজো হয় আৰু মানে ভাল লাগে, বস্তুটো দেৰি নালাগে। কুকাৰৰ খৰচটোও কম হয়। গোটেইখিনি চিন্তা কৰি বনালোঁ। আৰু মচুৰ দালি দিলে মানে ইমান ভাল লাগে কলডিল খাবলৈ। আৰু যদি পাৰ মাংস দি কলডিল বনাই সেইটো খুব ভাল লাগে। কিন্তু মই যিহেতু নিৰামিষ আৰু আমাৰ প্ৰায় মানে আমাৰ ল'ৰা ছোৱালীখিনিও নিৰামিষ খাই বেছি ভাল পায়, সেইকাৰণে সেইখন বনালোঁ। চাবচোন গোটেইখিনি সিজাই লোৱা মছলাখিনি দিলে ইয়াতে মছলাখিনি অকণমান ধুনীয়াকৈ ভাজি ল'ম, যাতে মানে কেঁচা গোন্ধটো নোহোৱা হৈ যায়। তাৰপিছতে তাতে মানে অন্যান্য পাচলিখিনি, কলডিলখিনি আৰু মচুৰ দালিখিনি, যিখিনি কোমোৰা সিজাই লৈছিলোঁ সেইখিনি এটা দি দিম। আলু নিদিওঁৱেই প্ৰায় মই। আলুটো আচলতে আমাৰ নাখায় কোনেও, মই কিন্তু খাওঁ। কিন্তু আমাৰ ইহঁতে নাখায়, নানানটা বেমাৰ আজি লৈছে। সেইকাৰণে মানে এতিয়া আলুটো নিদিওঁৱেই আৰু এই পাচলি দিয়ে বনাইছোঁ। আৰু লৰালৈ কচুখিনিও কাটি থৈছোঁ। কচুখিনিও একে বনাম। কচুত অকণমান জালুক দিলে ভাল লাগে, সেইকাৰণে জালুক অলপো বটি থৈছোঁ। আৰু জলকীয়াটো দিবই লাগিব কচুত। এনেকৈ কৰি কচুটো কিন্তু আজি আৰু বনাই দেখুৱাবলৈ সময় নহ'ব, কাৰণ এই কলডিল বনালোঁ, দালি, তৰকাৰী, ভাত যিমান আছে বনাব লাগে। আটা মাৰিব লাগিব, ৰুটি বনাব লাগিব, টিফিন যোগাৰ কৰিব লাগিব। গতিকে কিমানখিনি কৰাৰ পিছত আৰু ইমানকৈ দেখুৱাব নোৱাৰি বাৰু। বেলেগ এদিনা দেখুৱাম বাৰু। আজিৰ কাৰণে এয়া মানে মই দেখুৱালোঁ। এইখন খাবলৈ সকলোৱে ভাল পাব আৰু বেছিকৈ বনাইছোঁ। আজি ঘৰত সকলো আছে আৰু সেইকাৰণে আজি অলপ আজি বন্ধও নহয়, সেইকাৰণে অলপ বেছিকৈ বনাইছোঁ। শংকৰদেৱৰ তিথিৰ কাৰণে বন্ধ আছে আজি। ইফালে ভাত বহাই দিলোঁ, ইফালে আকৌ ইহঁত ওলাইছেই স্কুল যাবলৈ। আজি আকৌ মানে আমাৰ সৰু নাতিটোৰ স্কুলত এনুৱেল ফাংচন আছে। ফাংচনত যাবলৈ মাকটো যাব নোৱাৰিব, মাকে স্কুলত যাব আৰু দেউতাকটো নাযায়। দেউতাকে থৈ আহিব কিন্তু নাযায়। গতিকে আমিয়ে যাব লাগিব। ৰীতা আৰু মই হেনো দুইজনী যাব লাগিব, আইতাককেইজনী। সেইকাৰণে আৰু ওলাইছোঁ আৰু সেইকাৰণে লৰালৰিকৈ কামবিলাক কৰিছোঁ। আৰু যোৱাকালিতে মানে মানুহজনে আহি এইখিনি চাফা কৰি দিছিলে, ফুলৰ বাগানখন গোটেইখন জংঘল হৈ আছিলে। সেইকাৰণে অকণমান বোলো চাই আহোঁ। চোৱা নহ'লে কালি মোৰ বিভিন্ন কামত ঘূৰি ফুৰিবলগীয়া হয় যে, মানে ঘৰত থাকিবই নাপাওঁ। সেইকাৰণে বোলো অকণমান চাওঁ ৰাতিপুৱাতে। চাইছোঁ, এইবিলাক দেখিছেনে ধুনীয়াকৈ ফুলবিলাক হৈছে। এই ফুলডাল ইমান ধুনীয়া, বেঙুনীয়াকৈ পাতডালো বেঙুনীয়া আৰু ফুলকেইটাও লাইট বেঙুনীয়া। খুব ধুনীয়া লাগে ফুলডাল। গোটেইখন বেঙুনীয়া হৈ গ'লে আৰু ভাল লাগে। আৰু এইডাল হৈছে কমলা ৰঙৰ, পাতল কমলা ৰঙৰ এডাল ফুল। এইডালো লক্ষীশ্বৰী বাইদেউৰ পৰা আনিছিলোঁ এইডাল। আৰু এইবোৰ দেখিছেনে, এইডাল আকৌ এইডাল এইবিলাক হালধি আছিলে। হালধিবিলাক মানে ফুলনিতে থাকি গ'ল, সেইকাৰণে আকৌ হৈ গ'ল হালধি গছবিলাক। এইয়া কাষে কাষে গোটেইবিলাক আম গছডালৰ পৰা পৰি মানে ইমান আম লাগিছিলে যে এইবাৰ। কিন্তু আমডাল বহুত টেঙা। কিছুমান নি ৰুইছোঁ,
মানুহক নিব দিলেও নিনিয়ে দেখোন, ইমান মানুহে ৰুবলৈ টান পায়। এইবিলাক আকৌ মোমাই তামোলৰ গছবিলাক কিচ কিচকৈ গোটেইখনতে বিয়পি পৰিছে আৰু নি টাবে চাবে ৰুইছোঁ কেইটামান, বৰ ধুনীয়া লাগে নহয়। হায়দৰাবাদত যাওঁতে মানে যেতিয়া গৈছিলোঁ দেখিছিলোঁ হস্পিটালৰ ভিতৰত এনেকৈ ধুনীয়াকৈ ৰুই থৈছে, তাৰমানে এই মোমাই তামোলটো দেখিয়ে ভাল লাগিছিলে। ভাবিছিলোঁ ময়ো আহি ৰুম, মানে সময়ে কৰিব পৰা নাই ৰুবলৈ। আৰু এডাল মোমাই তামোল, এইডাল হৈছে আমাৰ এইডাল লিচুডাল, এতিয়া মিঠা লিচুডাল মই দেখুৱাই থাকোঁ আপোনালোকক বাৰু, কিন্তু চাপৰ হৈ আছে যদিও বৰ ধুনীয়াকৈ লাগে। আৰু তাতে মই ফুলৰ টাববিলাক এই এনেকৈ ওলমি থকা যিবিলাক ফুল আছে সেইবিলাক এনেকৈ থৈ দিছোঁ। আৰু এইডালৰ চাং দি দিছে যে, বাগানবিলাক দুডাল হৈছে, আৰু এডাল যে ইমান কিবাকৈ চিৰিং মিৰিংকৈ বগাই গৈছে, এডাল কাটি দিব লাগিব বাঁহৰ গছডাল। এইকেইডাল বাগানবিলাককেইডাল ইয়াতে মানে ধুনীয়াকৈ এয়া আমাৰ ডাবু ওলালে, স্কুল যাব সি ওলালে, এতিয়া হুলস্থুল লাগিব, আমি ওলাওঁ আৰু লাহেকৈ, নহ'লে তাৰ আৰু কান্দিব ধৰিব, অকণমানতে কান্দে। হয়ো দিয়াচোন, মাকজনী গ'লে ভাল পায় আৰু সি, এতিয়া আমি আৰু তথাপিতো এতিয়া যাবই লাগিব। আৰু বুজিও পায় দেই, খুব বুজি পায় সি। এইডাল অকণমান এই বাৰান্দা ফুলকেইডালো অকণমান দেখুৱাই দিছোঁ ৰ'বা আপোনালোকক যোৱাৰ আগে এইডাল চিঙুনীয়াডাল, আৰু এইটো নামটো নাজানো বাৰু, শিকি ল'ব লাগিব নামটো দেই। এই গছকেইডাল নতুনকৈ আনিছোঁ মই, আৰু এইকেইটা জয়শ্ৰী বনোৱা টাবকেইটা আনিছোঁ, সেই টাবকেইটাতে ৰুইছোঁ। টাবকেইটা দেখিছেনে ইমান ধুনীয়া লাগে, চিমেণ্টেদি আৰু কিবা কিবি দি বনাইছে মানে জয়শ্ৰীহঁতে গোটেইবিলাকে। ইয়াতে মই এইকেইটা আনি ইয়াতে ৰুই থৈছোঁ। এইয়া আৰু দুডালমান আছে ৰ'ব, এইটো হৈছে জলকীয়া পুলিটো কিবাকৈ হ'ল, এতিয়া মানে ইয়াতে আছে, মই পানী দি থাকোঁ। এইফালে তলত এটা এইডাল আকৌ ওলমি থকা, এইবোৰৰ নামবিলাক অৱশ্যে নাজানো বেছি। এইডাল আকৌ দেখিছেনে গুলপীয়া কচুৰ নিচিনা, এটা গুলপীয়া পাতটো কিছুমানৰ মানে লিংকৈ বাঢ়ি যায়। মোৰ তাত দেখোন বৰ ধুনীয়াকৈ হৈছে। এডাল ভিতৰত ৰোৱাই ফুল হয়, এইটো জোপোহাকৈ বাঢ়িছে। হালধীয়া পাতকেইটা কাটি দিব লাগিব, সময়ে পোৱা নাই। এইডাল আকৌ মানে মাজে মাজে সেউজীয়া হৈ যায় আৰু কেতিয়াবা একেবাৰে হালধীয়া হৈ যায়। এয়া ডাবু উঠিলেগৈ গাড়ীত, ব্যস্ত মানে সি। আমি ওলাই মেলি উঠিম আৰু বাটত উঠিম, আমি পিছত উঠিম। ওলাইছে গেৰেজৰ পৰা, বাবাই চলাইছে গাড়ীখন। আমি তাৰ কাৰণে চৰবত তৰবত লৈ দুয়োজনী আইতাক উঠি ল'লোঁ আৰু এয়া গৈ আছোঁ আমি। অলপ দূৰ, অকণমান গ'লেই পায়, তথাপিও গাড়ীতে গৈছোঁ আৰু। ৰ'দটো যি দিছে খাওঁকৈ, ৰ'দৰ পতাপত ৰ'ব নোৱাৰি। তাতে বোলে আজি বকুলতলতে মানে পেণ্ডেল চেণ্ডেল দি পেলাই তাতেই হ'ব আজি ফাংচনটো। তাতে এটা মঞ্চ আছে যে, নহ'লে মানে স্কুলত নাতে আৰু সিহঁতৰ স্কুলখন অলপ সৰু ঠেক হয় আৰু জেগাখিনি, সেইকাৰণে ইয়াতে হ'ব আজি ফাংচনটো। সেইকাৰণে আমি ইয়ালৈকে আহিছোঁ বকুলতললৈ। বাবাই আকৌ আমাক ইয়াতে নমাই দিব, সেইফালে কনজাষ্টেড হৈ আছে গোটেই গাড়ীখন ঘূৰাব নোৱাৰিব। ইয়াতে এইয়া দেখিছেনে আহি আছোঁ নামিনে, সি আকৌ সোধে এইটো সাগৰ নে কি বুলি। মই বোলো নহয়, এইটো পুখুৰীহে। মই কোনোৱে নাই মানে, তাৰমানে চববিলাকে বোলে স্কুলতে আছে, ল'ৰা ছোৱালীবিলাক অহা নাই আৰু। আমি এইফালে আহিলোতো, আমি আহি গ'লোঁ। আমাৰতো কোনো নাই, আমি এতিয়া বহি থাকোঁ বোলো, বহি আছোঁ। বাবাই ক'লে ব'ল নহ'লে পিছত আহিবি, বোলো নালাগে। তাৰপিছত অলপ পিছতে দেখিছোঁ একে ল'ৰা ছোৱালী আহি গ'ল আৰু একদম হুলস্থুলকৈ। তাৰপৰা গোটেই শিলডল ভাঙি তাৰমানে আহি গৈছে ল'ৰা ছোৱালীবিলাক। আমি ইয়াতে বহি থাকোঁতেই গান শুনিলেই নাচে আৰু মাজত বহি চাই আছে আৰু এতিয়া নাচিম বুলিও ক'লে, এতিয়া আকৌ নানাচিম বুলি ক'লে। তাৰ মনৰ ইচ্ছা আৰু গ'লে নাচিব, ধৰি গ'ল আহি পেলাই আমাৰে বহিবলৈ টাইম নহয়, মাতি পেলাই খাই পেলাই পঠাই দিলে আৰু। তো ল'ৰা ছোৱালীবোৰ বহিব, আপোনালোক পিছলৈ যাওক। আহিলোঁ আৰু কিনো আচৰিতো উঠাই দিয়ে, যি নহওক আৰু নাজানেই আজিকালি ল'ৰা ছোৱালীবিলাকে ইমান এটা ব্যৱহাৰ পাতিবিলাক অলপ দেখোন কমকৈ জানা যেনেই লাগে। বাৰু যি নহওক, এতিয়া প্ৰাৰ্থনা আৰম্ভ হৈছে সিহঁতৰ। শুনিছোঁ বাৰু প্ৰাৰ্থনাটো। প্ৰাৰ্থনা কৰিলে থিয় হৈ থাকিব লাগে চব। For the life and for the
এইটো সত্ৰীয়া নৃত্য আছিল, বৰগীতো গালে। তাৰপিছত এতিয়া সত্ৰীয়া নৃত্য এটা নাচিছে, পৰিৱেশন কৰিছে ছাত্ৰী এগৰাকীয়ে। তাৰপিছত ডাবুৰ পৰা আগত বহিলে, তাৰ ৰাজু, ৰিয়ান, অনাছ এইবিলাক বন্ধুৰ লগত সি আগতহে বহিলে। তাৰপিছত দিয়াৰ পিছত সকলোৱে সেই লগৰ লগত থাকি ভাল পায় যে, সিহঁতেও লগৰ লগত থাকিয়েই ভাল পায় আচলতে। ডাবুতে নাচিছে, এইটো ডাবু ইউনিফৰ্ম পিন্ধা নাছিলে সি, তথাপি আৰু চববিলাক এতিয়া আগত নাচি আছে। সি নাচি যায়, নাচি যায় সৰু ল'ৰা ছোৱালী কিবা নাচিব পাৰিলে ভাল পায় যে পিছত। ভাল লাগিছে, পাৰ্টিচিপেট কৰিছে যে সেইটোতে ভাল লাগিছে আমাৰ। যি নহওক সৰুৰ পৰা সামাজিকভাৱে এনেকৈ সমাজৰ লগত মিলিজুলি থাকিলে ভাল লাগে। তেনেকৈতো সিহঁতে শিকিব ন, তেনেকেই সিহঁতে সমাজত একোজন ব্যক্তি হ'ব, পৰিচয় পাব সিহঁতে। এনেকেই এই আৰম্ভণি আৰু লগৰ লগত থাকিলে ভাল লাগে। এইবাৰ আমি ওলালোঁ জামিনীক লৈ পেলাই। জামিনীও অহা বহুদিন হ'ল, তাইকো ক'তো নিয়া নাই, বজাৰ কৰি আহোঁ ব'ল সেইবুলি চাইফৰটোখনতে। ডাবুটো বজাৰ কৰি ভালেই পায়, সি শ্বপিং মল বুলিলে আৰু কিমানো আৰু ঘৰতে থাকিব, সেইকাৰণে ব'ল অকণমান লৈ গৈছোঁ। এই বস্তুবোৰ চাই চাই প্ৰথম এটা বাস্কেটকে ল'লে আৰু এইবিলাক নতুনকৈ বহুত বস্তু আহিছে দেই। দেখিছেনে জিঅ' মাৰ্ট, এইটো জিঅ' মাৰ্টৰ বস্তুবিলাক অলপ কমেই আছিলে, এতিয়া দেখোন আনিলে আকৌ। সকলোখিনি বস্তুৱেই পায় কাৰণে আচলতে ইয়াতে বজাৰ কৰিবলৈ সহজ পাওঁ আমি। আৰু আমি আহিলে, মই আহিলে এনেকৈ ইয়াৰ পৰাই লৈ যাওঁ। এইটো বাস্কেটটো সি লৈছে, তাৰ মানে অভ্যাস যে আহি থাকে আমাৰ লগত, সেইকাৰণে অলপ জানে বজাৰ চজাৰ কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। এইবিলাক বস্তুবিলাক থাকোঁ যে আহিল নহয়, এতিয়া আৰু বিভিন্ন বস্তু আনিছে। আকৌ কিছুমান ৰিডাকশ্যনত দিব, কম কমকৈ দি দিব, কিছুমানত বাই ওৱান গেট ওৱানো হৈ যাব। এইবিলাক দেখিছেনে, থাক থাককৈ ধুনীয়াকৈ সজাই থোৱা আছে। এটাই সুবিধা, গোটেই বস্তুখিনি পাই যায় আৰু দেখিছেনে। এয়া দেখুৱাই দিছোঁ বাৰু আমাৰ বাইহাটা চাৰিআলি জিঅ' মাৰ্ট এখন। এই যে আইনাৰ বৈয়ামকেইটা খুব ভাল লাগিছে, আচাৰ চাচাৰ থ'বলৈ ধুনীয়া হ'ব। আজি অৱশ্যে নলওঁ বাৰু, এই সৰু সৰু এনেকুৱা বৈয়াম দেখিলে, বাচনবিলাক দেখিলে ইমান যে মানে ল'বৰ মন যায়, কিন্তু ঘৰখন আকৌ ভৰি যায় নহয়, একেবাৰে জাবৰৰ নিচিনা হৈ যায়, সেইকাৰণে নলওঁ। কিছুমান বস্তু ল'ব লাগিব, পূজাৰ সময়ত আহিম আৰু পিছত অলপ চাই চিতি। এতিয়া মই লোৱাৰ ভিতৰত আমাৰ যিখিনি অতি মানে দৰকাৰী সেইখিনিয়ে লৈছোঁ। এই বিস্কুটটো বোলে সি ল'ব, তাৰপিছত কৈছে বোলে ইমান ডাঙৰ পেকেটো নালাগে দিয়া। মই বোলো কিয়? কৈছে দাম বেছি ল'ব নহয়, এটা সৰু ল'ম। এই অকণমানিটোৱে সেই কথাটো জানিছে দেখিছেনে বাৰু, কেনে যে মৰম লাগে নহয়, দুখ লাগি যায় একদম তেনেকৈ ক'লে। মানে চকলেট এটা লৈ মই দিম নহয় বাবু, লোৱা মই পইচা দিম এনেকৈ ক'লোঁ। তেতিয়া সি ল'লে আৰু তাৰ আপত্তি মানে দামী এইটো বোলে বিস্কুটটো, আমাৰ দাম কিনো জানে। এয়া হৈ গ'ল তাৰ। এতিয়া এইখন বাস্কেটটো সলাই পেলাই এইখন লৈছে। এইখন মানে ট্ৰলিখন সি ভাল পায় চলাই, সেইকাৰণে ট্ৰলিখনতে লৈ আহিছে।
এতিয়া অত্যাৱশ্যকীয় কিছুমান বস্তু ল'লোঁ সৰু সুৰাকৈ আৰু এতিয়া পইচাটো দিবলৈ ৰখি আছোঁ। এতিয়া ৰখি থাকিব লাগে, এজনেই মানুহ তেওঁ পইচা লয়। তোমাৰ কাপোৰ ধুবলৈ লৈছোঁ। গতিকে আৰু দিগদাৰ হয়, বহুত দেৰি ৰ'ব লাগে। এই কথাটোৱে আমনি লাগে আচলতে। অন্য বজাৰবিলাকত অকণমান সেইটো ভাল। এতিয়া এইয়া পইচা পাতি আমাৰ দিয়া হৈ দিবলৈ মানে যোগ কৰি দি আছোঁ। বস্তুবিলাক আমাৰ ভাল পৰিছে আৰু এতিয়া চাই আছে হিচাপটো ধৰিয়া আহি গ'লোঁ অট'ত উঠি। এইটো ৰাতি হ'ল নহয়, অকণমান ৰাতি আমাৰ বাইহাটা ছোৱালী ৰাতি অকণমান চাবচোন বাৰু, তাৰ ফূৰ্তি মানে সেইকাৰণে তাক লৈ আহোঁ মই আচলতে। একোতো নাখায়, কেটবেৰিজ এটা দিছোঁ, সেইটো মানে নলয় একো, জোৰ কৰি পেলাই দিছোঁ মানে খাবলৈ। কোনো অন্য ল'ৰা ছোৱালীয়ে কেনেকৈ মানে ইটো খাওঁ সিটো খাওঁ কৰে, তাৰ খবৰেই নাই, একো নাখায়। এয়া এনেকৈ এই মানে কি হৈছে, জাম যে লাগে বাইহাটা ছোৱালী জামটো, সেইটো এইয়া মস্ত মস্ত ট্ৰাকবিলাক দেখিছেনে আগত, চাৰিওফালৰ পৰা আহি ইয়াতেই জামটো লাগি থাকে আৰু বহুত পৰ ৰৈ থাকিব লাগে। কিবাকৈ ওলাইছোঁ আৰু দেই, এইটো তেল ডিপুটো আমাৰ বাইহাটা ছোৱালী তেল ডিপু। আৰু কিমান যে মানে দোকান বজাৰ হৈ গ'ল, কিমান যে গাড়ী হৈ গ'ল। সেই 80 চনৰ মানে 81 চনৰ যিটো বাইহাটা চাৰিআলি ঠাণ্ডা মুণ্ডা, 6টা বজা 7টা বজাৰ লগে লগে ৰাতি হৈ যায়, সেই চাৰিআলি নাই আৰু। এতিয়াতো 7টা বাজিলে, 8টা বাজিলে, কিন্তু দেখিছেনে কেনেকুৱা মানে চবফালে একদম পোহৰ হৈ আছে। মানুহ বজাৰ কৰি ফুৰিছে, মাইকী মানুহ মতা মানুহ যোনেই নহওক আৰু ওলাই এইখনেই চাৰিআলি আমাৰ আহি এতিয়া আমাৰ মানে সোমাবলৈকে দিগদাৰ মানে গাড়ীবিলাকৰ উৎপাতত। আৰু বাইকখিনি যে একেবাৰে মানে ৰাস্তা নিদিয়ে আৰু বাইকবিলাকে মানে আহি থাকিলে কোনো দিন ৰৈ নিদিয়ে মানে অকণো। এইটো পাৰ হ'বলৈ আমি কিমান সময় ৰ'ব লাগে দেখিছেনে। এটা কৃষ্ণ মন্দিৰ আছে এইফালে আৰু এটা নতুনকৈ হনুমান মন্দিৰ এটা বনাই দিছে ভুৱে। এই দুইটা মন্দিৰৰ মাজেদি আমি সোমাই যাব লাগে, কিন্তু এই দেখিছেনে কিমান সময় ৰৈ থাকিবলগীয়া হৈছে। ইফালৰ পৰা গাড়ী সিফালে আৰু লগতে এই বাইককেইখনে যাব, তাৰ মাজেদিয়ে কিন্তু চাইফে দিলে নহয় সময়। এইটো ৰাস্তাটো আমাৰ আহি পাই গ'লোঁ আৰু এইটো ৰাস্তা আমাৰ ঘৰৰ। দেখুওৱা নাছিলোঁ অৱশ্যে, আপোনালোকক দেখুৱাই দিলোঁ আজি ৰাতি, এদিন দিনত দেখুৱাই দিম আৰু ভালকৈ। এয়াই দেখিছেনে, এইটো কাষৰ পুখুৰীটো আছে, পুখুৰীটো পুতি পেলালে। পুখুৰীবিলাক পুতি পেলালে যে মানুহৰ পানীৰ কাৰণে কিমান যে অসুবিধা হ'ব। সেই পানীখিনি আহি ৰাস্তাত থাকিব, জানো পাই কি হ'ব। এইটো আমাৰ নামঘৰটো, এইটো নাম ধৰি আছে আয়তীসকলে। পাই গ'লোঁ আহি ঘৰ। ভিডিঅ'টো কেনে লাগিলে ক'বচোন, যদি ভাল লাগিলে এটা কমেণ্ট কৰিব, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম দেই নতুন এটা ভিডিঅ' লৈ।